15টা আইটেম ৰেডি হৈ গৈছে খাবলৈ খাবহে লাগে আৰু এতিয়া পেট ফাটি যোৱা কয় আজি হলি বুলি জুনমণি আৰু মই ওলাই আহিলো অকনমান এনজয় কৰিবলৈ আছো এতিয়া ধুনীয়া এখন ৰিজৰ্টত কিন্তু কোনেও গম নাপায় যে এখন আছে কত আছে বগীবিল দলঙৰ তলতে ৰ'ব আকৌ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো যেহেতু আজি হলি হয় সেইটো কাৰণে কমলা চমলা খাই মেলি আজি মানে অকমান আমি এয়া ফুৰিবলৈ আহি গৈছো আৰু এফালে কমলা কিনি ললো এগাল মান আজি 1 কেজি কমলা কিনিছো একদম কেজি হিচাপত মানে আজি প্ৰথমবাৰ কমলা কিনিছো আমি নতুন দৰা আৰু কইনাকো আজি ফুৰাবলৈ লৈ আনিছো হানিমুনলৈ বুলি নতুন দৰা আৰু কইনা কেনেকা হল তই দৰা নহয় নেকি তো পুৰণা দৰাও থাকে নেকি এই কইনা কইনা হৈ থকা নাই আৰু বুৱাৰী হল এজনী অ বুঢ়ীয়ে হল অ মৰিবলৈ হল দেখোন এজনী ইমান মিঠা কমলাকেইটা আইয় নকৈছো আৰু তাৰপিছতে আজি আমি 5জন আছে দেই আমি আজি 5জনে মানে ধুনীয়াকে ওলাই আহিছো অকমান হলি বুলি অলপ এনজয় কৰো বুলি ফুৰিবলৈ বুলি ওলাই আহিলো আৰু কত যাম কি কথা নাজানো কিন্তু আহি আছো হয় এয়া হৈছে ধেমাজি ফালৰ বগীবিল দলঙৰ তলৰ দৃশ্য কেনেকুৱা লাগিছে বাৰু এতিয়া আমি তলৰ পৰা এনেকে সোমাই যাম কি মজা জেগাত আহি পাই গলো সেইখন বগীবিল দলঙৰ তলত মানে আমি ধেমাজি চাইডে প্ৰায় নাহোৱেই বগীবিল ফালেহে যাওঁ হিটু পাৰে বগীবিল এইটো পাৰে কাৰেং চাপৰি এইটো পাৰে ধেমাজি ডিস্ট্ৰিক্ট এইটো পাৰে ডিব্ৰুগড় ডিস্ট্ৰিক্ট আৰু অকমান আগলৈ গৈ চাও নেকি বলকচোন বাৰু কত বকৰ বিচাৰিছে জলদি জেগাবিলাক মজা লাগিছে কিন্তু দেই ইয়াতে কিবা ৰিজৰ্ট নে কি এখন খুলিছে নো ইয়াত ধুনীয়া আছে দেই ফটো কেইটামান মাৰিব যাও নেকি বল মনোজ ভাই এইফালে বহুত বোকা দেখোন যাবি জানো আৰু এইফালে বোকা নে এইফালৰ পৰা যাও ন বিচাৰি আহি পাই গলো নামটো কিনো জজক ৰিজৰ্ট কি ধুনীয়া ভিউ চাওকচোন কিবা এটা ভাল লাগি গৈছে আজি এনেকুৱা এটা জেগাত মানে আজি মানে ভুলতে আহি পাই গলো আহোতে মনটোৱে ভাল লাগি গৈছে ৱাও ইমান ধুনীয়া চাংঘৰ আমিও ইয়ালৈ আহি পাইছো আৰু বৰষুণো টুপ টুপকৈ পৰিছে ঐ তাৰ পিছতে এয়া চাংঘৰৰ ওপৰত এতিয়া আমি উঠি গলো কি যে মজা লাগিছে বহুত ঠাণ্ডা লাগিছে স্কাৰ্ফখন লৈ ললো মজাকে বহি আছো এতিয়া তোতে আমি বহুত ঠাণ্ডা লাগিং সেইকাৰণে পেপাইং এনেকুৱা বতাহ মাৰি আছে নহয় ভালো লাগিছে ঠাণ্ডাও লাগিছে কি কম আৰু অকণমান সময় অপেক্ষা কৰাৰ অন্তত এয়া আমাৰ মজা চাহ আহি গল আৰু এইটো আলু গৰমহে কৰিব লাগে আৰু গাটো বঢ়িয়া লাগি গল দেই গাটো গৰম লাগি গল চাহ তাহ খাই মেলি এতিয়া অকমান চাও বলক জেগা ঠাণ্ডা লগাই লওঁ নেকি জেগাডোখৰ ইমান ধুনীয়াকে বাইদেউ কেইজনী ইয়াত জুই ফুৱাই আছে অ বা মাংস চাংস পুৰিছে নেকি নাই পুৰা আৰু আপোনালোকে যদি এই ৰিজৰ্টখনলৈ আহে নহয় চাওকচোন নৈ কিনাৰত এনেধৰণৰ মজাকে ঠাই আছে ইয়াতে বহি ধুনীয়াকে চাহ খাব পাৰিব কফি খাব পাৰিব ভাল লাগিছে একদম ৰেড কাৰ্পেট আছে দেই ইয়াত বঢ়িয়াকে আৰু মানে বৰষুণ দিয়াৰ কাৰণে চকী কেইখন মানে অকমান এনেকে উঠাই চাইড এনেকে চপাই থৈ দিছে আৰু ছাতিটো মানে জপাই থৈ দিছে কাৰণ বৰষুণটো পৰি আছেতো আৰু ইয়াৰ পৰা ভিউটো চাওক অ মাই গড দেই এইফালে অলপ চাই দিয়া লবটো ওচৰলৈ আহি যোৱা কি চালে লাগিছে দেখিছে মই যদি ইয়াতে থাকো আৰু বেছি ভাল লাগিব হয় নহয় বাৰু বেছি দিন হোৱাই নাই ৰিজৰ্টখন খোলা একেবাৰে নতুন বহুতেই নাজানে যে ইয়াত ইমান ধুনীয়া এখন ৰিজৰ্ট আছে আৰু আমি ইয়ালৈ অহাৰ বাবে এটি ফিটা কটা পৰ্ব আয়োজন কৰিছিলে আৰু এখন ধুনীয়া এৰককেৰে মোক বাইদেউজনীয়ে মৰম আৰু সন্মান যাচিলে তাৰ বাবে বহুত ধন্যবাদ জনাইছো জজক হয় ৰিজৰ্টখনৰ নাম জজক এই ফুলপাহক কোৱা হয় যাক আমি লিলি ফুল বুলি কওঁ প্ৰায় খানা অৰ্ডাৰ দিছিলো এতিয়া চাংঘৰটোৰ ওপৰতে খাব বলক চাংঘৰত খানা খোৱাৰ মজাই বেলেগ এয়া আমাৰ সন্মুখত খাদ্য যোগাৰ হৈ গৈছে ঠাণ্ডা বতৰটো দেহাটো গৰম কৰিহে যাম আৰু আজি আৰামছে চাওক কিমানবোৰ খোৱা বস্তু আহি পৰিছে টেবুল ভৰ্তি হৈ গৈছে এয়া হৈছে ডাল ফ্ৰাই এইটো চিকেন বাটাৰ মছলা এইটো চিকেন চাওমিন এয়া বাঁহ টেঙা লগত গাহৰি বইল আৰু এয়া চিকেন চিলি এয়া কাশ্মীৰী আলু দম গাহৰি পোৰা নিৰামিষ ভাজি চিকেন ড্ৰাই ফ্ৰাই এইটো পনীৰ বাটাৰ মছলা আৰু এয়া হৈছে মাছৰুম এতিয়া ধুনীয়াকে খাবহে লাগে আৰু গাটো গৰম কৰিব লাগে এইফালে চাওক না লোভত থাকিব পৰা ইহঁতে থাকিব পৰা লোভত আৰু আমি মানে ফটো মাৰি আছো ইয়াত সকলোবোৰ বস্তু অকণমান খাই চালো কি কম ভাষাহীন হৈ গৈছো ইমানেই সোৱাদ কি টেষ্টি নাচি থাক খাই বৈ মেলি এতিয়া নাচাত লাগি গৈছে অ পাগলে কেইজনী কি হল মাথা চাথা কৈছে পগলা নতুন বিয়া পাতি মিলি একদম মাথা খুজুৱাই আছো বিয়া পাতি পস্তাইছ নেকি ৰাতি থকাৰো সুবিধা আছে ইয়াত মজা কটেজ আছে সেইফালে চাওক
এইফালে চাওক আৰু সৌফালেও বহুত কেইটা আছে চাংঘৰৰ দৰে চাংঘৰ বুলিয়ে কৈছো আৰু কাৰণ চাং টাইপৰ হয় যিহেতু আৰু মানে এনেকুৱা বৰষুণ এটা দি আছে নহয় কিনকিনীয়াকে ঠাণ্ডাও বহুত লাগি আছে আৰু বৰষুণটোৰ পৰা অশান্তিও পাইছো আজি থাকি যাও নেকি ভিতৰত বিচৰা চিচৰা চব ব্যৱস্থা আছে ধুনীয়া ধুনীয়া বগৰী গছো পাই যাব আপোনালোকে ইয়াত বগৰী খাবলৈ এতিয়া মই কৈছো ৰ'ব আপোনালোকে ইয়ালৈ আহিব কেনেকৈ যদি আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা আহে তেতিয়াহ'লে বগীবিল দলংখন পাৰ হৈ লেফ্ট চাইডে ৰিজৰ্টখন দেখা পাব আৰু যদি ধেমাজি ফালৰ পৰা আহে তেতিয়াহ'লে কোলাজান পাৰ হৈ আপোনালোকে ৰাইট চাইডে ৰিজৰ্টখন পাব ৰাস্তাৰ কাষতে এখন বজাৰ পাব যিখন বজাৰক মায়া বজাৰ বুলি কয় নেকি যদি মোৰ ভুল হোৱা নাই সেই বজাৰখনৰ তলৰ ফালৰ পৰা ব্ৰিজৰ তলৰ পৰা ঢকুৱাখানা মাজুলী মাছখলে যাব পাৰি আৰু এনেকে আপোনালোকে বগীবিল দলঙৰ তল ফালে যাব লাগিব এইটো ফালে গৈ এয়া দলঙৰ তল পালোগে আৰু দলঙৰ তল ফালৰ পৰা এনেকে সোমাই আমি অকণমান আধা কিলোমিটাৰ মান গৈ আমি ৰিজৰ্টখন পাই যাম এইখন চাওক দূৰৰ পৰা দেখাই দিছো মই মানে ওপৰৰ পৰা দেখাই দিছো দেখিছেনে শিলগুটিত ইমান ধুনীয়াকে ৰং কৰি এটা ডিজাইন দিছে দেখিয়ে কিবা এটা ভাল লাগি গৈছে মানে নতুন কিছুমান আইডিয়া মই ইয়াত দেখা পাইছো সেইটো কাৰণে বহুতে ভাল লাগিছে আৰু নৈ কিনাৰত এখন নাও আছে ডাঙৰকৈ তালে গৈ ফটো মৰা সুবিধাও আছে আৰু ইয়াতে কিছুমান ফুলৰ পুলি আছে ফুলৰ গছ আছে মানে মানুহে সৃষ্টি কৰা ফুল বুলি ক'ব লাগিব হলেও ফটো মাৰিলে কিন্তু ধুনীয়া দেখা পায় আকৌ আজি থাকে যাও নেকি ইমান ভাল লাগিছে যিহেতু একেদিন হোলীৰ উপলক্ষে মানে ডিজে নাইট আয়োজন কৰিছে ৰিজৰ্টখনৰ ফালৰ পৰা আৰু হোলী বুলিয়ে নহয় মানে মাজে মাজে ডিজে নাইট চলিয়ে থাকে ইয়াত এতিয়া চাংঘৰৰ তলত জুই ফুৱাই আছো ইমানেই ঠাণ্ডা লাগিলে বৰষুণো বহুত তিতিলো যে ভাতটো খোৱাৰ মানে আধা ঘণ্টা পাছত এনেকুৱা কপনি এটা উঠিলে নহয় নোৱাৰিলো আৰু মানে এতিয়া জুই ওচৰত বহি মানে অকমান গাটো গৰম কৰিছো আৰু দুইজনীয়ে নাচাত লাগিছে আৰু ৰাতিৰ পৰিৱেশটো এনেকুৱা ধৰণৰ হয় এয়া চাওক ধুনীয়াকে লাইটবোৰ জ্বলি গৈছে আৰু বগীবিল দলংখন ইয়াৰ পৰা ধুনীয়াকে চাব পাৰি দূৰৰ পৰা খুব ধুনীয়া এটা ভিউ দেখা পোৱা যায় ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰি দিবলৈ বিচাৰিছো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ৰাতি হৈ গ'ল আন্ধাৰো হৈ গ'ল আৰু লাইটবোৰ পাছফালে মজাকে জ্বলিছে এইফালে ডিজে চলি আছে ডিজে